নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি যেহেতু ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী জন্মোৎসৱ সকলোৱে উলহ মালহেৰে চাগে পালন কৰিছে নহয় জানো, আৰু সকলোকে ভগৱান শ্ৰীকৃষ্ণই আমাৰ ভবামতে কামনাবিলাক পূৰ কৰক, সকলোৰে সুস্বাস্থ্য তেওঁ ভালে ৰাখক। উঠোতে বহোতে যেহেতু ভগৱান শ্ৰীকৃষ্ণৰ নাম আমি নল'লে কোনো কাৰ্যতে আমাৰ সিদ্ধি নহয় যেন লাগে, আৰু তেওঁই সকলোকে ওপৰৰ পৰা চাই আছে। গতিকে আমি বিশ্বাস কৰোঁ ভগৱান শ্ৰীকৃষ্ণক। তেওঁৰ আজি জন্মাষ্টমী উপলক্ষে আপোনালোকলৈ একোট ভগৱান শ্ৰীকৃষ্ণৰ নামেৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে যোৱা ভিডিঅ'টোত বহুত মৰম দিছে আৰু গাব নাজানে যদিও আপোনালোকে ভাল হৈছে বুলি কোৱাৰ কাৰণে আকৌ একোট গাবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ আশীৰ্বাদ বিচাৰি পেলাই অন্য এটা ভিডিঅ' আৰম্ভ কৰিম। আজি ৰাতি শিলা বৰষিলে নুশুনি কাৰোৰে মাত, পালি পহৰীয়াৰ সবিনি দ্ৰাগলে উপজিলে জগনা। আজি ৰাতি শিলা বৰষিলে নুশুনি কাৰোৰে মাত, পালি পহৰীয়াৰ সবিনি দ্ৰাগলে উপজিলে জগনা। কৃষ্ণ আহিছোঁ এনে এটা ভিডিঅ' লৈ আপোনালোকে সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰি। আপোনালোকে সকলোৱে মৰম দিব, সকলোৱে আশীৰ্বাদ কৰি আহিছে। আগন্তুক সময়তো আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আজি লৈ আহিছোঁ আপোনালোকে সুধি থকা কেইটামান প্ৰশ্নৰ উত্তৰ। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই 100% উত্তৰ মানে শুদ্ধ উত্তৰ যে দিব পাৰিম সেই লৈ পেলাই আপোনালোকক ক'বলৈ বিচৰা নাই। যিখিনি জানো মই সেইখিনিহে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ বা কৈ আহিছোঁ, জনাখিনিহে। আপোনালোকে বিভিন্ন ধৰণৰ কমেণ্টৰ দ্বাৰা মোক সুধি আছে, তাৰে মই কিছুমান মানে ভালদৰে জানি পেলাই আপোনালোকক ক'ব লাগিব নহয় জানো। যদি মই নজনাকৈ আপোনালোকক ভুল কিছুমান তথ্য দিওঁ তেতিয়াহ'লে আপোনালোকে জানো মোক বিশ্বাস কৰিব। গতিকে এতিয়া বিশ্বাসটো মই আপোনালোকক 100% বিশ্বাসযোগ্য কথা ক'লেহে আপোনালোকে মোক ভাল পাব নহয় জানো। সেইকাৰণে আজি ভিডিঅ'টো আপোনালোকক কেইটামান প্ৰশ্ন মানে কমেণ্টৰ দ্বাৰা আপোনালোকে সুধি আছে, সেই কমেণ্টৰ দ্বাৰা সোধা কেইটামান উত্তৰ আজি দিম বুলি ভাবিছোঁ। আপোনালোকে সকলোৱে চাব আৰু কেনেকুৱা লাগে আপোনালোকে জনাব। আপোনালোকক মই যিমানখিনি জানো সিমানখিনিয়ে জনাই আহিবলৈ চেষ্টা কৰিছোঁ বা জনাই আহিছোঁ, আৰু আগন্তুক সময়তো মই যিখিনি জানো, মই যিখিনি সঁচা কথা জানো সেইখিনিহে মই জনাবলৈ চেষ্টা কৰিম। কাৰণ কিছুমান ধৰক মানে মিছা কথা কৈ পেলাই ভিডিঅ' বনালে আপোনালোকে মোক বেয়া পাব। সেইকাৰণে মিছা কথা কৈ মই ভিডিঅ' বনাবলৈ চেষ্টা নকৰোঁ। আপোনালোকে সঁচা কথা কৈ পেলাইহে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে সুধি আছে মানে সহায়িকা পদৰ পৰা যদি কৰ্মী পদলৈ প্ৰমোশ্যন হ'বলৈ হ'লে কিমান শিক্ষাগত অৰ্হতা লাগিব। সেইটো আচলতে মই ভালদৰে আপোনালোকক এতিয়াও ক'ব নোৱাৰিম। কিয় ক'ব নোৱাৰিম, সেই কথাটো বৰ্তমানলৈকে আমি মানে মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কৈছিলে যে 50% মানে কৰ্মী পদলৈ যদি মানে প্ৰমোশ্যন পোৱা হয় তেতিয়াহ'লে 55 বছৰ বয়সলৈকে পাৰিব বুলি কৈছিলে। কিন্তু কোৱালিফিকেশ্যনটো আচলতে মুখ্যমন্ত্ৰী মহোদয়েও কোৱা নাছিলে। আৰু আমাৰ যি কমিটি, আমাৰ যি নেতৃবৰ্গ আমাৰ যি মানে দাবী কৰি আছে, সেই দাবী কৰোঁতেনো আমি বয়সটোৰ কথা এতিয়ালৈকে আমাক বয়সটো কোৱা নাই। মানে বয়সটো মানে কি শিক্ষাটোৰ কথা কোৱা নাই। শিক্ষাটোৰ কথা বৰ্তমানলৈকে ক'তো আমি উল্লেখিত পোৱা নাই। সেইকাৰণে মই নিজাববীয়াকৈ একো আপোনালোকক ক'ব নোৱাৰিম। মই ভালদৰে যেতিয়া জানিম তেতিয়ালৈ আপোনালোকক জনাম। আৰু সেইটোতো মানে শিক্ষাগত কথাটো মই ক'লোৱে। আৰু ইয়াৰ পিছত আপোনালোকে সুধি আছে 2 লাখ টকাটো কেতিয়া দিব সুধি আছে। 2 লাখ টকাটো আপোনালোকে সকলোৱে এই কমেণ্টটো কৰি আছে, 2 লাখ টকাটো কেতিয়া দিব। মুখ্যমন্ত্ৰী মহোদয়ে আচলতে 2 লাখ টকাটো ঘোষণা নিজ-মুখে কৰিছিলে কাৰ্বি আংলঙৰ এখন মিটিঙত। মই নিজে চাইছোঁ ভিডিঅ'টো। তেখেতে কৈছিলে যে আপোনালোকক এককালীন 2 লাখ টকা সাহায্য দিয়া হ'ব, ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত বা পঢ়া শুনাৰ ক্ষেত্ৰত সাহায্য দিয়া হ'ব। কিন্তু আমি সকলোৱে অসমৰ প্ৰত্যেকগৰাকী 1,21,000 কৰ্মী সহায়িকাই সেই 2 লাখ টকাটোৰ কাৰণে সঁচাকৈ আশা কৰি আছোঁ। কিন্তু
আশা কৰি আছোঁ তেখেতে নিজমুখে কোৱা কথা, কিন্তু তেখেতে নিজমুখে কোৱা কথা জানো কিছুমান কথা 100% তেওঁ আখৰে আখৰে কৰে, কিছুমান কথা দেখোন কোৱাৰ পিছত আকৌ পুনৰ নকয়। আমি দেখোন এতিয়া সেই যেতিয়া কৈছিলে 2 লাখ টকা এককালীন সাহায্য দিম, কিন্তু সেই দিনটো ধৰি আজিলৈকে সেই 2 লাখ টকাৰ কথা আমি আৰু মানে পিছৰ ভিডিঅ'ত তেখেতে কোৱা একো শুনিবলৈ পোৱা নাই। যদি তেখেতে দিয়ে সঁচাকৈ সেইটো বৰ মানে সাংঘাতিক এটা আমাৰ কাৰণে বৰ ভাল খবৰ হ'ব, কিন্তু কেতিয়া দিব কি কথা তেখেতে নোকোৱালৈকে, তেখেতে যেতিয়া নিজ মুখে কথাবিলাক ক'ব তেতিয়াহে আপোনালোকেও গম পাব বা ময়ো গম পাম, কিন্তু তেখেতে নোকোৱালৈকে আমি সেই কথাটোত মাত মাতিবলৈ নোৱাৰোঁ। কিন্তু দিলেতো সোনকালে দিব লাগে। তেখেতেতো পূজালৈ দিলেতো বহুতেই ভাল, কিন্তু পূজাটো পালেহি ক'তনো চাগে তেখেতে মানে এতিয়া দিব বোলে, তেখেতে দেখোন 2018 চনতে 1000 টকা দিম বুলি কৈ নিদিলেই। গতিকে এতিয়া তেখেতৰ কথা 2 লাখ টকাটোৰ কথা কি ভিত্তি কৰিব আপোনালোকে? আমিতো আশাবাদী নহয় জানো, সকলোৱে আশাবাদী, পাব লাগে দিব লাগে, সেইটোৱে আমি বিচাৰোঁ। গতিকে সেই কথাটো মই সিমানখিনিয়ে জানো। আৰু আপোনালোকে সুধি আছে যে মানে PMMVY মানে এগৰাকীত কেইটকাকৈ দিয়ে, সেইটো আচলতে বৰ্তমান আমাৰ লিষ্টখন আমাৰ হাতলৈ আহিছে। একাউণ্টত পইচাটো মানে কেন্দ্ৰটোৰ হৈ পেলাই একাউণ্টত যিটো পইচা মানে সোমাব আমাৰ হাতলৈ, যেতিয়া ফাইনেলি পইচাটো একাউণ্টত সোমাব, লিষ্টখন ওলালে অলৰেডি। কিন্তু সহায়িকাগৰাকীয়েও আমাক আগতে কোৱা মতে আমাক যেতিয়া ট্ৰেইনিং দিছিলে এই অনলাইন ফৰ্ম PMMVY ফৰ্ম ফিল আপ কৰিলে আপোনালোকে কিমান পাব আমাক কৈছিলে, কিন্তু আগতে কোৱা মতে আমাক যিটো কৈছিলে তাতকৈ এতিয়া আমি অলপ ডিফাৰেঞ্চ পাইছোঁ। মানে আগতে কৈছিলে এখন PMMVY ফৰ্ম কৰিলে 100 টকা 150 টকা এনেকৈ কিবাকিবি কৈছিলে, মানে কোনেও পোৱা নাইতো, কোনেও নোপোৱালৈকে আমি আচলতে কথাটো হাতলৈ নহালৈকে কিমান পাইছোঁ ক'ব নোৱাৰিম। কিন্তু মই মানে যিটো মোৰ আইডিয়া, মোৰ যিটো পইচা মানে মই পাইছোঁ মানে লিষ্টখনত দেখিছোঁ, সেইটো অনুসৰি মানে এগৰাকী যতদূৰ সম্ভৱ 250 টকা, তাৰে সহায়িকালে আগতে কোৱা মতে সহায়িকাই পাব, কিন্তু এতিয়া সহায়িকাই কেইটকা পাব তাৰে। আৰু প্ৰথম ফৰ্মখন ফিল আপ কৰাৰ পিছত নেক্সট মানে ইমিউনাইজেশ্যনটো ভৰাব লাগিব। ইমিউনাইজেশ্যনটো ভৰোৱাৰ পিছতহে সেইগৰাকীৰ পইচাটো ইছ্যু হয়। মোৰ 2গৰাকীৰ এতিয়াও ইছ্যু হ'বলৈ বাকী আছে। মই 9গৰাকীৰ মোৰ সোমোৱা মানে একাউণ্টত সোমোৱা নাই, মানে লিষ্টখনত আহিছে 9গৰাকী, আৰু 2গৰাকী তাত জইন হ'বলৈ বাকী আছে। আৰু সেই 9গৰাকী দ্বিতীয় কিস্তিটো মানে বেজী ইমিউনাইজেশ্যন মই আজি কেইদিনমানৰ আগত ভৰাইছোঁ, সেইটো তাত যোগ হৈ অহা মানে মই দেখা নাই। মানে হিচাপ নিকাচ কৰি চাইছোঁ, মানে সেই ইমিউনাইজেশ্যনৰ 2জনীৰ পইচাটো তাত যোগ হোৱা নাই। গতিকে সেইটো হিচাপ কৰিলে চাগে এজনী ভাগত মানে এজনীৰ 250 টকামান ইমান মানে হ'ব লাগে মানে। আৰু সহায়িকাই আগতে কোৱা মতে পাব বুলি কৈছিলে। গতিকে আপোনালোকক এই গোটেইকেইটা আজি প্ৰশ্ন উত্তৰটো দিছোঁ। আজি যিহেতু জন্মাষ্টমী, আজি সকলো নামঘৰত ব্যস্ত হৈ থাকিব, সকলোৱে দিনে ৰাতিয়ে নামঘৰৰ ভগৱান শ্ৰীকৃষ্ণৰ আজি গুণানুকীৰ্তন কৰিব নহয় জানো। গতিকে বেছি দীঘলীয়া ভিডিঅ' নাই কৰা, ইমানেই আপোনালোকলৈ আজি আগবঢ়াইছোঁ। সকলো ভালে থাকক, সকলো সুস্থ থাকক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।